হেল্ল' ষ্টুডেণ্টছ, লৈ আহিছোঁ আজি হৈ যোৱা জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন লৈ। ইয়াৰ MCQখিনি মই তোমালোকক ছল্ভ কৰি দিছোঁ। 4টা ছেটৰে MCQ মই তোমালোকক একেলগে ছল্ভ কৰি দিছোঁ। তোমালোকে কাৰ কি ছেট আছিলে প্ৰত্যেকেই তোমালোকে মিলাই ল'ব পাৰিবা। আহা, প্ৰথমতে মই এ ছেটৰ MCQৰ এনচাৰখিনি তোমালোকক মই দেখাই গৈছোঁ। এ ছেটৰ মই ৰেড কলমেৰে দুটা ৰাইট চিন দিয়া আছে, তোমালোকে কেৱল এবাৰ মিলাই চাবা। নাম্বাৰ 1 অপশ্যন এটো কাৰেক্ট হয়। তোমালোকক মই ৰেড কলমেৰে দুটা মই ৰাইট চিন দি দিছোঁ। 2 নম্বৰটো অপশ্যন বি শুদ্ধ উত্তৰ হয়। 3 নম্বৰটো চোৱা অপশ্যন বি, 4 নম্বৰটো চোৱা অপশ্যন চি, 5 নম্বৰটো চোৱা শুদ্ধ উত্তৰ। নেক্সট পেজত আছে, মই দেখাই দিছোঁ। এইটো ছেট এৰ হয়, অপশ্যন বি। নাম্বাৰ 6টো চোৱা তোমালোকে শুদ্ধ উত্তৰ অপশ্যন এ। নাম্বাৰ 7 শুদ্ধ উত্তৰ অপশ্যন এ। নাম্বাৰ 8 শুদ্ধ উত্তৰ অপশ্যন চি। অপশ্যন বি, নাম্বাৰ 8ৰ অপশ্যন বিটো শুদ্ধ হয়। নেক্সট পেজত আহা, তোমালোকে নিজে চাই লোৱা। নাম্বাৰ 9টো অপশ্যন এ কাৰেক্ট এনচাৰ। নাম্বাৰ 10টো চোৱা শুদ্ধ উত্তৰ অপশ্যন এ। নাম্বাৰ 11টো চোৱা শুদ্ধ উত্তৰ অপশ্যন বি। নাম্বাৰ 12টো চোৱা শুদ্ধ উত্তৰ অপশ্যন চি। নেক্সট কুৱেশ্যন, 13 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ অপশ্যন এ। 14 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ অপশ্যন বি। 15 নম্বৰ শুদ্ধ উত্তৰ অপশ্যন চি। 16 নম্বৰটো শুদ্ধ উত্তৰ বেক চাইডত আছে, চাই লোৱা। শুদ্ধ উত্তৰ অপশ্যন ডি। 17 শুদ্ধ উত্তৰ অপশ্যন এ। 18 শুদ্ধ উত্তৰ অপশ্যন এ। 19 শুদ্ধ উত্তৰ অপশ্যন এ। 19টো শুদ্ধ উত্তৰ অপশ্যন এ। ঠিক আছে। কুৱেশ্যন নম্বৰ 22 চোৱা, তোমালোকে ভালদৰে চাই লোৱা। মই দেখাই দি গৈছোঁ, দুটা ৰাইট চিন দি দিছোঁ। তোমালোকে খালি এবাৰ মিলাই ল'বা। ঠিক আছে, মই আৰু কৈ নাথাকোঁ, তোমালোকে মিলাই চোৱা। মই যিগতিকে গোটেইকেইটা ছেটৰে দিছোঁ, মুখেদি কৈ থাকিলে বহুত পলম হৈ যাব। তোমালোকে এবাৰ মিলাই চালে হ'ল। মই আটাইবোৰ ছেটৰে তোমালোকক দি দিছোঁ। চোৱা 24। ভালদৰে মিলাই ল'বা। 27 অপশ্যন চি। দুটা ৰাইট চিন দিয়া আছে, দুটা ৰাইট চিন দিয়াকেইটা তোমালোকে চাই যাবা। নেক্সটটো চোৱা, নেক্সট পেজত চোৱা। 35টো চোৱা শুদ্ধ উত্তৰ অপশ্যন বি। 36 শুদ্ধ উত্তৰ অপশ্যন এ। এইবিলাক মই তোমালোকৰ MCQ মেক্সিমাম MCQ কমন আছিলে। বি পাৰ্টটো তোমালোকৰ কমন আছিলে আজি। টো চোৱা, 42 চোৱা, 43 চোৱা অপশ্যন বি, 44 চোৱা আৰু 45 চোৱা। ঠিক আছে, এতিয়া মই আহিছোঁ বি পাৰ্টলৈ। বি পাৰ্টটো মই তোমালোকক দেখাই দিছোঁ। চোৱা, বি পাৰ্টৰ তোমালোকৰ যিবিলাকৰ বি পাৰ্ট আছিলে, ছেট যিটো বি আছিলে তোমালোকৰ বি ছেটৰ প্ৰথমটো চোৱা শুদ্ধ উত্তৰ অপশ্যন এ। কুৱেশ্যন নম্বৰ 1টো শুদ্ধ উত্তৰ অপশ্যন এ। কুৱেশ্যন নম্বৰ 2 শুদ্ধ উত্তৰ অপশ্যন বি। নাম্বাৰ 3টো চোৱা শুদ্ধ উত্তৰ অপশ্যন ডি। নেক্সট পেজলৈ আহা, মই দেখাই গৈছোঁ খালি তোমালোকে মিলাই চাবা। দুটা ৰাইট চিন দিয়া আছে ৰেড কলমেৰে, কেৱল মিলাই চালে হ'ল। তোমালোকে ভালদৰে মিলাই চোৱা। তোমালোকে এইটো ছেট বি। ইয়াৰ পিছত আহিব তোমালোকৰ ছেট চি। এইটো চাই লোৱা আহে বিটো।
21টো চোৱা শুদ্ধ উত্তৰ অপশ্যন চি। 23 শুদ্ধ উত্তৰ অপশ্যন এ। নেক্সট পেজত চোৱা। এইটো চাই লোৱা ভালদৰে। এইটো শুদ্ধ উত্তৰ অপশ্যন চি আছিলে 32টো। থাৰ্টি ছিক্সৰ শুদ্ধ এনচাৰটো অপশ্যন এ, এইটো চাই লোৱা। নেক্সট পেজত চাই লোৱা। এবাৰ আমি সেট চি আৰম্ভ কৰিম। বি সেটটো শেষ হ'লে আমাৰ ঠিক আছে। এইবাৰ চোৱা সেট চি, যিবিলাকৰ সেট চি আছিলে এইবাৰ চোৱা। সেট চিটো চাই লোৱা তোমালোকে। নাম্বাৰ 1টো হৈছে শুদ্ধ উত্তৰ অপশ্যন বি, এইটো সেট চি হয়। ভালদৰে মিলাই চোৱা, মই দেখাই গৈছোঁ। সেট চি ভালদৰে মিলাই লোৱা তোমালোকে। কাৰ কিমানটা শুদ্ধ হ'ল কমেণ্টত জনাবলৈ পাহৰি নাযাবা। কমেণ্ট কৰি জনাবলৈ পাহৰি নাযাবা। ভালদৰে মিলাই চোৱা। মই ৰাইট চিন দিয়া আছে, ৰেড কলমেৰে দুটা ৰাইট চিন দিয়া আছে, তোমালোকে চাই লোৱা। নেক্সটটো অলপ চোৱা। 15 নম্বৰ। 15 নম্বৰটো শুদ্ধ উত্তৰ অপশ্যন বি। 16টো শুদ্ধ উত্তৰ অপশ্যন ডি। 19 শুদ্ধ উত্তৰ অপশ্যন এ। 20 শুদ্ধ উত্তৰ অপশ্যন এ। 21 শুদ্ধ উত্তৰ অপশ্যন বি। 22 শুদ্ধ উত্তৰ অপশ্যন বি। 23 শুদ্ধ উত্তৰ অপশ্যন এ। 24 চাই লোৱা ভালদৰে তোমালোকে। 27 শুদ্ধ উত্তৰ অপশ্যন এ। 28 শুদ্ধ উত্তৰ অপশ্যন ডি। 29 শুদ্ধ উত্তৰ অপশ্যন বি। 30 শুদ্ধ উত্তৰ অপশ্যন চি। 31 শুদ্ধ উত্তৰ অপশ্যন বি। 32 শুদ্ধ উত্তৰ অপশ্যন এ। 33 শুদ্ধ উত্তৰ অপশ্যন এ। 34 শুদ্ধ উত্তৰ অপশ্যন বি। 35 শুদ্ধ উত্তৰ অপশ্যন এ। 36 শুদ্ধ উত্তৰ অপশ্যন এ। 37 শুদ্ধ উত্তৰ অপশ্যন বি। 38 শুদ্ধ উত্তৰ অপশ্যন চি। 39 শুদ্ধ উত্তৰ অপশ্যন এ। 40 শুদ্ধ উত্তৰ অপশ্যন বি। 41টো চোৱা শুদ্ধ উত্তৰ অপশ্যন চি। 43 শুদ্ধ উত্তৰ অপশ্যন এ। 44 শুদ্ধ উত্তৰ অপশ্যন এ। 45 শুদ্ধ উত্তৰ তোমালোকৰ এইটো অপশ্যন এ। লাষ্ট সেট এইটো আছে তোমাৰ ডি সেটটো চোৱা। এইটো সেট হ'লে তোমালোকৰ প্ৰত্যেকটো সেটেই কোৱা হ'ব। এই সেটটো তোমালোকে চাবা, যাৰ যি সেট আছিলে এইটো মিলাই ল'বা, ঠিক আছে। নাম্বাৰ 1 এইটো সেট ডি শুদ্ধ উত্তৰ অপশ্যন বি।
নাম্বাৰ 2 শুদ্ধ উত্তৰ অপশ্যন চি। নাম্বাৰ 3 শুদ্ধ উত্তৰ অপশ্যন এ। মই দুটা ৰাইট চিন দি গৈছোঁ, তোমালোকে মিলাই লোৱা খালি। মই 4টা ছেটৰে এনচাৰ কৰিলোতো, গতিকে দীঘলৈ ভিডিঅ'টো মই দেখাই গৈছোঁ খালি। ঠিক আছে, নেক্সটটো চোৱা। বি পাৰ্টটো আমাৰ ছেকশ্যন বিটো বহুত কমন আছিলে, মোৰ প্ৰেক্টিছ পেপাৰৰ পৰা বহুত কমন আছিল। তোমালোকে ভালদৰে মিলাই চালে গম পাই যাবা। এইটো শুদ্ধ উত্তৰ অপশ্যন চি হয়। 13 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ অপশ্যন চি। ৰেড কলমেৰে দুটা চিন দিয়া আছে, তোমালোকে খালি মিলাই যোৱা। টু নাম্বাৰ শুদ্ধ উত্তৰ অপশ্যন চি। নেক্সট পেজত চোৱা। 27 নাম্বাৰ শুদ্ধ উত্তৰ অপশ্যন ডি। 26 শুদ্ধ উত্তৰ অপশ্যন এ। লাষ্ট 42টো শুদ্ধ উত্তৰ অপশ্যন এ। 43 শুদ্ধ উত্তৰ অপশ্যন বি। 44 শুদ্ধ উত্তৰ অপশ্যন এ। 45 শুদ্ধ উত্তৰ অপশ্যন এ। তো ছাত্ৰ ছাত্ৰীসকল, এইখনেই আছিল আজি তোমালোকৰ কুৱেশ্যন পেপাৰ। মই গোটেইকেইটা ছেটৰে এনচাৰবিলাক কৰাই দিছোঁ। বাকী এইটো ছেকশ্যন বিৰ হয়। ছেকশ্যন বিটো আমাৰ বহুতো কমন আছিলে। তোমালোকক মই যে প্ৰেক্টিছ পেপাৰ দিছিলোঁ গোটেইখিনি কমন আছিলে, মেক্সিমাম কুৱেশ্যন কমন আছিলে। তোমালোকক তথাপিতো এবাৰ মই দেখাই দিলোঁ। ঠিক আছে, তো ভিডিঅ'টো বিশেষ নাই, আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।